সকলোকে মোৰ হাঁসদা ইউটিউব চেনেললৈ সকলোকে স্বাগত জনাইছোঁ। আজি মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অংক এটা লৈ আনিছোঁ। এই অংকটোৰ নাম হৈছে উৎপাদক বিশ্লেষণ কৰা, ফেক্টৰাইজ গণিতটো। তো এনেকুৱা আজি ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা উৎপাদক বিশ্লেষণ কৰা অংকটো এনেকুৱা শিকাম আৰু এই অংকটো কেতিয়াও পাহৰিব নোৱাৰে। তো আমি উৎপাদক বিশ্লেষণ কৰা অংকটো আমি আৰম্ভ কৰিম। চোৱা, 4x² প্লাস 12x প্লাস 9, ইয়াত আছে তিনিটা পদ। 4x² প্লাস 12x প্লাস 9 তিনিটা পদ, প্ৰথম পদ, দ্বিতীয় পদ আৰু তৃতীয় পদ। এই তৃতীয় পদ থকা আমি অংকটো কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম চোৱা। মনত এনেকুৱা শৰ্টকাট টিপছত তোমালোকক শিকাম, উৎপাদক বিশ্লেষণ অংকটো তোমাৰ কেতিয়াও ভুল নহ'ব। প্ৰথম কি কৰিবা, এই প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিবা। কিমান হ'ব? 4 9 গুণ কিমান হ'ব? এই 36। 4 9 গুণ কিমান হ'ব? 36। 36টো এনেকুৱা সংখ্যা দুটা উলিয়াবা যিটো পূৰণ কৰিলে 36 হ'ব দুটা সংখ্যা, আৰু সেই সংখ্যাটো এই সংখ্যাৰ দুটা যোগ বা বিয়োগ কৰিলে আমি 12 পাম। চোৱা, ইয়াৰ পৰা যদি আমি উৎপাদক বিশ্লেষণ কৰি যাওঁ তেনেহলে কিমান হ'ব? 2 18 36, 2 9 গুণ 18 আৰু 3 3 9। তো এনেকুৱা অংকবিলাক আমি কেনেকৈ কৰিম চোৱা। 3 3 9, 9 2 18, 2 18 36। তো আমি এই 36 এনেকুৱা সংখ্যা দুটা উলিয়াম যোগ বা বিয়োগ কৰিলে যাতে 12 হয়, আৰু সেই সংখ্যাৰে পূৰণ কৰিলে যাতে কিমান হ'ব লাগিব? 36 হ'ব লাগে। চোৱা, আমি এইটোৰ পৰা আমি ইয়ালৈ এইটো আৰু ইয়ালৈ এইটো পূৰণ কৰিম। 2 3 গুণ 6 আৰু 2 3 গুণ 6, তাহলে কিমান হ'ব? 6 আৰু 6 পূৰণ কৰিলে কিমান হ'ব? 36, আৰু 6 আৰু 6 যোগ কৰিলে কিমান হ'ব? 12। তো উৎপাদক বিশ্লেষণ কৰা তোমালোকে এটা খালি মনত ৰাখিবি যে প্ৰথমটো আৰু প্ৰথম সংখ্যাটো আৰু লাষ্ট সংখ্যাটো পূৰণ কৰাৰ পিছত কিমান পাইছো আমি? 36। এই 36টো এনেকুৱা দুটা সংখ্যা উলিয়াবা যাতে পূৰণ কৰিলে দুটা সংখ্যা যাতে 36 হয়, আৰু সেই সংখ্যাৰে যাতে যোগ বা বিয়োগ কৰিলে যাতে 12 হয়। ঠিক তেনেদৰে আমি দুটা সংখ্যা পাইছো। দুটা সংখ্যা 6 আৰু 6 পূৰণ কৰিলে 36 হ'ব, আৰু 6 আৰু 6 যোগ কৰিলে এই 12 হ'ব। আমি দুটা সংখ্যা উলিয়াইছো। ঠিক তেনেদৰে এইটো তোমালোকে এতিয়া এই সমীকৰণটো আমি ভগাই দিব লাগে। কেনেকৈ? 4x² প্লাস ইয়াত 12 আছে, তেনেহলে কিমান হ'ব? ব্ৰেকেট দে 6 প্লাস 6, আৰু ইয়াত x আছে প্লাস 9। তাৰপিছত ইকুৱেল টু 4x² ঠিকে আছে প্লাস এই 6 আৰু x পূৰণ কৰিবা। 6 আৰু x পূৰণ কৰিলে 6x, 6 আৰু x পূৰণ কৰাৰ লগে লগে ব্ৰেকেটটো উঠি যাব, প্লাস 6 আৰু x পূৰণ কৰি দিবা 6x, এই ব্ৰেকেটটো উঠি যাব। যেতিয়া 6 আৰু x পূৰণ কৰিবা, পূৰণ কৰাৰ লগে লগে এই x যিটো ব্ৰেকেটটো
এইটো উঠি যায় চোৱা এতিয়া প্লাস 9 ইকুৱেল টু এতিয়া ইয়াত আমাক বিশেষকৈ আমাক কমন লবলৈ অলপ মনোযোগ দিবা যদি কমন লবলৈ নোৱাৰা তেনেহলে অংক কেতিয়া নহব চোৱা ইয়াত কি আছে 4 আৰু 6 ইয়াত কেইটা চলক আছে দুটা s স্কয়ার ইয়াত এটা x আছে তেনে 4 আৰু 6 আমি 2 4 ৰ পৰা 2 ৰ পৰা 2 ভাগ যায় 2 কমন লৈছো ইয়াত কিমান আছে ইয়াত x s ইয়াত x দুটা আছে ইয়াত x আছে আমি 2x কমন নিম 2x কমন লগে লগে ইয়াৰ পৰা 2 যাব 2 2 গুণ 4 এই ইয়াত 2 ইয়াত x দুটা আছিল x এটা কমন আহিল ইয়াত এটা x থাকিল প্লাস এই যে 2 3 গুণ 6 6 এই x তো ইয়াত কমন আহিল তেনেহলে এইটো থাকে প্লাস এতিয়া সোয়া এইটো 6s আৰু 9 কমন কি যাব 3 3 টু কমন যোৱাৰ লগে লগে 3 আৰু 3 পূৰণ কৰি 3 2 গুণ 6 এই ইয়াত x প্লাস 2 3 গুণ 3 3 গুণ 9 এইটো তো যেতিয়া কমন লোৱাৰ পিছত এটা কথা তোমালোকে মনত লক্ষ্য কৰিবা যে ব্ৰেকেটত যেটো কমন লোৱা হয় 2x + 3 2x + 3 এই ব্ৰেকেটৰ সংখ্যাটো একে থাকিব লাগিব আৰু চিহ্নটো একে থাকিব লাগিব যেনেকৈ ইয়াত আছে 2x ইয়াত আছে 2x ইয়াত আছে প্লাস ইয়াত আছে প্লাস ইয়াত 3 আছে ইয়াতো 3 আছে এতিয়া তোমালোকে এইটো কৰাৰ পিছত যদি ইয়াত মাইনাস ওলাল ইয়াত যদি প্লাস ওলাল তেনেহলে অংকটো ভুল তো তোমালোকে এই সংখ্যাটো লক্ষ্য কৰিব লাগিব এই দুটা সংখ্যা লক্ষ্য কৰিব লাগিব আৰু এই প্লাস চিহ্ন যে চিহ্নটো লক্ষ্য কৰিব লাগিব চিহ্নটো একে আছে না নাই যদি সংখ্যাটো একে থাকে আৰু চিহ্নটো যদি একে একে কমন ব্র্যাকেট সংখ্যাটো যদি একে ওলায় তেনেহলে গম পাবা যে অংকটো শুদ্ধ হৈছে তেনেহলে আমি কি লম 2x + 3 2x + 3 দুটা সমান হোৱাৰ কাৰণে আমি এটা নমাই ৰাখিম নমাই লম আৰু ইয়াত 2x আৰু + 3 এই 2x আৰু + 3 টো ইয়াত 2x + 3 এতিয়া আমি ইকুৱেল টু 0 লগাম তে কি হ'ব 2x + 3 ইকুৱেল টু 0 বা এটো 2x + 3 ইকুৱেল টু 0 তাৰ পিছত কি হ'ব আমি 2x ইয়াত থাকিল এটো হ'ব এনসার এটো যেহেতু আমাক উৎপাদক বিশ্লেষণৰ কথা কৈছে সৰি এটো হৈছে 2x + 3 আৰু 2x + 3 এটো আৰু এটো সমান আছে 2x + 3 তাৰ পিছত 2x + 3 2x + 3 এটো নমাই দিলে এটো হৈছে এনসার এটো হৈছে তিনিটা পদ থকা উৎপাদক বিশ্লেষণ কৰা পদ্ধতিটো আজি শিকাইছো আৰু ইয়াতো উৎপাদক বিশ্লেষণ তিনিটা চাৰিটা এনেকুৱা পদ থাকে আজি মই তিনিটা পদ থকা শিকাই লগতে আৰু এটা মই শিকাম তোমালোকক বুজাম যে দুটা পদ থকা সংখ্যাটো কেনেকৈ উৎপাদক বিশ্লেষণ কৰিবা চোৱা এইটো কিমান আছে ইয়াত কিমান আছে 4a² + 8a³ ইয়াত কোনো ধৰণৰ আমাক ভঙাব নালাগে ইয়াত কেৱল আমাক কমন লব লাগিব কিহেৰে কমন যাব ইয়াত 4 আছে ইয়াত 8 আছে 4 টো কমন যাব ইয়াত a² আছে আৰু ইয়াত a³ আছে মানে কি ইয়াত a3 দুটা আছে ইয়াত a3 টা আছে তেনেহলে আমি 4a² টো আমি লৈ যাম কমন এটো লৈ যাম তেনেহলে কমন লোৱাৰ লগে লগে ইয়াত থাকিব ইয়াত 4a² কমন গল ইয়াত 1 থাকিল আৰু ইয়াত কিমান থাকিব 4 দিয়ে তো 4 2 গুণ 8 ইয়াত দুটা ইয়াত কিউব আছিল a² কমন থাকিল ইয়াত এটাহে থাকিব এটো आंसर হ'ব এটো হৈছে তিনিটা পদ থকা উৎপাদক বিশ্লেষণ আৰু ইয়াত দুটা পদ থকা উৎপাদক বিশ্লেষণ
যদি দুটা উৎপাদক দুটা পদ থকা উৎপাদক বিশ্লেষণ কৰিব দিয়ে তেনেহলে আমাক চাব লাগিব যে কমন যায় না না যায় যদি কমন যায় তেনেহলে ডাইৰেক্ট তোমালোকে এইটো কমন লৈ লবা 4a² প্লাস 8a কিউব ইয়াত 4 আৰু 8 কমন যাব 4 কমন ইয়াত a কিউব মানে a² দুটা a আছে ইয়াত দুটা তিনিটা a আছে তেনেহলে আমি দুটা কমন লব পাৰিম তাহলে দুটা a² কমন লৈছো তাহলে ইয়াত 4a² কমন গেল মানে কি ইয়াত থাকিল কোনো নাই মানে কি 1 প্লাস ইয়াত কি আছে 8 4 ৰে যায় 4 2 গুণ 8 আৰু a² কমন ইয়াত থাকিব ইয়াত আছিল a কিউব মানে তিনিটা a দুটা a আহে কমন গেল তেনেহলে এটা থাকিল 2a এইটো হ'ব आंसर ঠিক তেনেকৈ চাৰিটা যেনেকৈ ইয়াত আমি প্ৰথম তিনিটা পদ আৰু দুটা পদ থকা সংখ্যাটোৰ আমি উৎপাদক বিশ্লেষণ কৰিছো এতিয়া আমি চাৰিটা পদ থকা উৎপাদক বিশ্লেষণ কেনেকৈ কৰিবা চাই থাকিবা s² plus xy plus 6x plus 6y চোৱা এনেকুৱা অংকবিলাক কেনেকৈ উৎপাদক বিশ্লেষণ কৰিব লাগে চোৱা এইটো হৈছে প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ আৰু চতুৰ্থ পদ এই চাৰিটা পদ থকা অংকবিলাক কেনেকৈ উৎপাদক বিশ্লেষণ কৰিবা মই তোমালোকক ভালকৈ শিকাই দিম তোমালোকৰ উৎপাদক বিশ্লেষণ কৰা অংকটো কেতিয়াও তোমালোকৰ ভুল নহব চোৱা মনোযোগৰে চোৱা ছাত্ৰ ছাত্ৰীসকল এনে যদি মোৰ ভিডিঅ'ত তোমালোকে যদি নতুনকৈ আহিছা তেনেহলে ভিডিঅ'খনত লাইক আৰু শেয়াৰ আৰু সাবস্ক্রাইব কৰিবা যাতে আগন্তুক এনেকুৱা ভিডিঅ' তোমালোকে পাই থাকিবা এনেকুৱা বহুত অংক তোমালোকে পাই থাকিবা তাৰ কাৰণে মোৰ ভিডিঅ'খন তোমালোকে লাইক আৰু শেয়াৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা যে চাৰিটা পদ থকা অংকবিলাক কেনেকৈ উৎপাদক বিশ্লেষণ কৰিবা চোৱা ইয়াত কি আছে s² plus xy ইয়াত কি x দুটা আছে ইয়াত x এটা আছে তেনেহলে ইয়াত আমি x তো কমন লৈ যাম x কমন ইয়াত x কেইটা থাকিব x থাকিব আৰু প্লাস ইয়াত x তো কমন গল ইয়াত থাকিব y তাৰ পিছত ইয়াত প্লাস ইয়াত 6x আৰু 6y আছে আমি 6 তো কমন লম তেনেহলে ইয়াত থাকিব x plus y তেনেহলে চোৱা ব্ৰেকেটৰ যিখিনি আমি 6x plus 6y to common 6 to common লৈছো ইয়াত কি থাকিল x plus y তেনেহলে এটা কথা লক্ষ্য কৰিবা যে কমন লোৱাৰ পিছত ব্ৰেকেটৰ যিখিনি সংখ্যা আহে এটো একে হ'ব লাগিব যেনেকৈ আমি আগৰ যেটো অংকটো শিকাইছো তিনিটা পদ থকা ব্ৰেকেটটো একে হ'ব লাগিব ঠিক তেনেদৰে এটো চোৱা যে ইয়াত x আছে ইয়াত x আছে ইয়াত প্লাস আছে ইয়াত প্লাস আছে ইয়াত y আছে ইয়াত y মানে ব্ৰেকেটত কমন লোৱাৰ পিছত ব্ৰেকেটত যিখিনি সংখ্যা আহে এটো যাতে দুটা যাতে সেম হ'ব লাগিব যদি ইয়াত যদি চিহ্নটো যদি বেলেগ থাকে তেতিয়া অংকটো ভুল হ'ব আৰু সংখ্যাটো যদি বেলেগ বেলেগ আহে তেতিয়া অংকটো ভুল হ'ব যাতে যিখিনি কমন লোৱা হয় এইখিনি কমনটো যাতে একে একে হয় যেনেকৈ ইয়াত x আছে ইয়াতো x হ'ব লাগিব আছে ইয়াত প্লাস আছে ইয়াতো প্লাস হ'ব লাগিব ইয়াত y আছে ইয়াতো y হ'ব লাগিব কিন্তু এই x যেটো কমন x আৰু a 6 এটো যিকোনো সংখ্যা ওলালেও কোনো অসুবিধা নাই কিন্তু ব্ৰেকেট থকা ব্ৰেকেটৰ ভিতৰত যিখিনি সংখ্যা ওলাব এটো একে থাকিব লাগিব সোৱা এতিয়া x + y আৰু x + y সংখ্যাটো একে আছে তাৰ কাৰণে এটা সংখ্যা ৰাখি দিবা তাৰ পিছত এইটো আৰু এইটো এক লগত ৰাখি দিবা x + 6 এইটো হৈছে आंसर
তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ আজি উৎপাদক বিশ্লেষণ কৰা অংকটোৰ শিকাবৰ কাৰণে তোমালোকক মই এটা ভিডিঅ' লৈ আনিছোঁ। তো এনেকৈ কোনোবাই যদি ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'খন প্ৰথম চাই আছে তো লাইক আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকিব। ধন্যবাদ। জয় হিন্দ, জয় অসম, জোহাৰ।